Hello everyone, welcome জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত গোৱালপাৰা জিলাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ পৰা ওলোৱা এটা ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে মিছন শক্তি সংকল্প ভিউ নামৰ এটা প্ৰজেক্ট চলি আছে আৰু আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অলৰেডি এডভাৰটাইজ হৈছিল। তো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা এই এডভাৰটাইজমেণ্টটো ওলাইছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে নিজৰ ডকুমেণ্টছবিলাক দৰকাৰী ডকুমেণ্টছবিলাক দি পেলাই এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰা ডেট হৈছে 15 ছেপ্টেম্বৰ 15 ছেপ্টেম্বৰ 2025। আৰু অফিচটো হৈছে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ গোৱালপাৰা, দস্তিনগৰ, পোষ্ট অফিচ গোৱালপাৰা, পিন 783101। আৰু এই পোষ্টটোত এপ্লাই কৰাৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম লাগে ফৰ্মখন আপোনালোকে ইয়াতে পাব। আৰু এই এডভাৰটাইজমেণ্টটো যিটো গোৱালপাৰা জিলাৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত পাব। এতিয়া কি ভেকেন্সি আছে সেইখিনি আমি চাম। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো প্ৰথমতে আছে একাউণ্ট এছিষ্টেণ্টৰ এটা ভেকেন্সি আছে। কোৱালিফিকেশ্যনটো ইয়াত দেখিছে গ্ৰেজুৱেট ইন একাউণ্টছ অৰ একাউণ্টছ এজ ছাবজেক্ট উইথ 3 years এক্সপেৰিয়েঞ্চ এণ্ড চেলাৰী হৈছে 19,000 per month। ডাটা এণ্ট্ৰি ওপৰত এটা ভেকেন্সি আছে আৰু গ্ৰেজুৱেট উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ IT with minimum 3 years experience আৰু remuneration about 10,400। মাল্টিটাস্কিং ষ্টাফ এটা ভেকেন্সি আছে। কোৱালিফিকেশ্যন 10 class পাছ আণ্ডাৰ 10+2 চিষ্টেম আৰু remuneration 7,200। তাৰপিছত যিখিনি চেল্ফ এটাষ্টেড কপিজ আছে সেইবিলাক দি পেলাই এপ্লাই কৰিব লাগিব। কি দিব লাগিব দিয়া আছে 2 কপি ফটো, HLC এডমিট কাৰ্ড এজ প্ৰুফ, তাৰপিছত HLC চাৰ্টিফিকেট, HLC মাৰ্কশ্বিট চাৰ্টিফিকেট, তাৰপিছত লাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট উইথ মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভোটাৰ ID কাৰ্ড অৰ আধাৰ, কাষ্ট চাৰ্টিফিকেট, PW চাৰ্টিফিকেট যদি আছে এইখিনি দিব লাগিব। আৰু এজ লিমিটটো ইয়াত দিয়া আছে 21 to 40 আৰু বাকী এজ পাৰ ৰুল ৰেহাই পাব। আৰু যিসকলক ৰিটেন টেষ্টৰ কাৰণে চিলেক্ট কৰা হয় বা স্কিল টেষ্ট বা পাৰ্চনেল টেষ্টৰ কাৰণে পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে চিলেক্ট কৰা হয় তেওঁলোকৰ নামবোৰ পাব্লিছ কৰা হ'ব ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো ৱেবছাইট আছে goalpara.assam.gov.in এইটো ৱেবছাইটত আৰু DC অফিচৰ ফেচবুক পেজত পাব্লিছ কৰা হ'ব। তাৰপিছত যিসকলে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে অকল পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভাৰ কাৰণে ইনভাইটেশ্যন পাব বা ভাইভা তেওঁলোকে দিব লাগিব। আৰু ইয়াত ফৰ্মখন দিয়া আছে। এই ফৰ্মখন ফিল আপ কৰি পেলাই ইয়াত যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি ফ'ল' কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই গোটেইখিনি এডভাৰটাইজমেণ্টটো তাৰ লগতে যিটো আমাৰ ইনষ্ট্ৰাকশ্যন আছে সেইখিনি আপোনালোকে এই যিটো গোৱালপাৰা জিলাৰ অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটোৰ পৰা আপোনালোকে ল'ব পাৰিব। তো এইটো দেখিছে এই এডভাৰটাইজমেণ্টটো ইয়াত ক্লিক কৰিলে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ এডভাৰটাইজমেণ্টটো পাই যাব। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ। পুনৰ ভেকেন্সি আপডেট থাকিলে জনাম। চেনেলটো চাই থাকিব। ধন্যবাদ।